হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম টু মাই মিনি ব্লগ। আৰু এইফালে মৰ্ণিং হোৱাৰ লগে লগে কামখিনিও আৰম্ভ হৈ গ'ল। আৰু যিহেতু হাজবেণ্ডে ডিউটিত যাব লাগে আৰু ডাঙৰ ল'ৰাটোক স্কুলত পঠাব লাগে, সেইকাৰণে মই উঠাৰ লগে লগে ৰন্ধা বঢ়া কামতে লাগি যাওঁ। এইফালে ভাজিখিনি বহাই দিলোঁ। ভাজিখিনি বহাই দিয়াৰ পিছত মই ভাতখিনিও বহাই থলোঁ, লাহে লাহে হৈ থাকক। আৰু এইফালে মই ৰুমটো অলপ সাৰি দিলোঁ। সাৰি দিয়াৰ পিছত মই বেটাক উঠালোঁ। উঠাই দিয়াৰ পিছত তাক ইউনিফৰ্ম পিন্ধাই দি আছোঁ। আৰু এইফালে চাইছেনে হাজবেণ্ডৰ ভাতখিনিও ৰেডি হৈ গ'ল। মই হাজবেণ্ডক ভাতখিনি দি দিওঁ। ইভানক চাইছেনে, এতিয়া ৱাকাৰত বহি আছে। আজিকালি বহুত দুষ্ট হৈ গৈছে, বিচনাত থ'লে নাথাকে। সেইকাৰণে মই তাক ৱাকাৰতে থৈ দিওঁ। আৰু মোৰো সহজ হয় বাৰু, ৱাকাৰত থৈ দিলে তাক চাই থাকিব পাৰি আৰু কামখিনিও কৰি থাকিব পাৰি। ইফালে চাইছেনে, ডাঙৰ ল'ৰা পূৰা ৰেডি স্কুল যাব, আৰু ইফালে হাজবেণ্ডো পূৰা ৰেডি ডিউটিত যাব। আৰু এওঁলোক যোৱাৰ পিছত মই মেচিনত কাপোৰ দি দিলোঁ। ইফালে কাপোৰখিনি হৈ থাকিব বাৰু লাহে লাহে। মই অলপ ৰুমটো চাফা কৰোঁ। ইমান চাফা কৰি থাকোঁ, কিন্তু ক'ৰ পৰা যে ধূলি আহে নাজানো। ইফালে মই বিচনাখন অলপ চাফা কৰি লৈ আছোঁ, মুচি লৈ আছোঁ ধূলিখিনি। আৰু এইফালে মই ড্ৰেছিংখন অলপ চাফা কৰি দি আছোঁ, কাৰণ সদায় চাফা কৰি থাকিলে ধূলিটো মানে জমিব নোৱাৰে। আৰু এইফালে কাপোৰখিনিও ধোৱা হ'ল। কাপোৰখিনি ধোৱা হোৱাৰ পিছত মই মেলি দি আছোঁ কাপোৰখিনি। আৰু এইফালে চাইছেনে, মোৰ শাহুমাৰ সৰু সুৰা গাৰ্ডেন। আৰু ইফালে বেঙেনা লাগিছে, ইফালে জলকীয়াৰ গছ আছে, ইফালে বহুত কিবা কিবি গছ আছে। বাৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব।